অসমবাসী যিখন নতুন আইন গৃহীত হ'বলৈ গৈ আছে সেই আইনখনত এটা বাক্য তুলপাৰ লগাই দিছে 10 লাখ টকা জৰিমনা দিব লাগিব আৰু 10 বছৰ জেল হাতিব লাগিব ও মাই গড 10 বছৰ জেল এক্সিডেন্ট কৰো বুলি কোনো নকৰে সিধা কথা প্ৰতিজন গাড়ী চালকক সন্মান জনোৱাটো আমাৰ উচিত তেওঁলোক নহলে আমাৰ অসমবাসীৰ বহুত বেছি প্ৰবলেম হ'ব কাৰণ সকলোৰে ঘৰে ঘৰে গাড়ী নাই চাৰিচকীয়া নাই দুচকীয়া নাই গতিকে প্ৰতিজন গাড়ী চালকৰ ওপৰত আমি চকু দিব লাগিব তেওঁলোকক এই অসম চৰকাৰে এটো ভাল কাম কৰিছে নে বেয়া কাম কৰিছে এই আইনখন গৃহীত কৰাটো গতিকে আপোনালোকে সকলো ৰাইজ উলাই আহক গতিকে 10 লাখ জৰিমনা দিয়াটো ধেমালি কথা নহয় আৰু এজন মানুহ মৰি গল এক্সিডেন্ট হৈ গল সেই মানুহজনক হস্পিটালত কেনেকৈ নিব ৰাইজে তো গাড়ী চালকজনক জিয়াই নাৰাখিব গতিকে আপোনালোক উলাই আহক নমস্কাৰ অসমবাসী কি খবৰ আপোনালোকৰ আৰু মোক চিনি পাইছে সাগৰ মই মৃদুস্মিতা দত্ত আজি এটা বিশেষ ভিডিও লৈ আহিছো প্ৰথমতে ভিডিওটোৰ আৰম্ভণিত প্ৰতিজন গাড়ী চালক দাদালৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো লগতে একদম মৰম জনাইছো সন্মান জনাইছো প্ৰতিজন গাড়ী চালক দাদালৈকে কিয় জনাইছো ভিডিওটো আপোনালোকে চাই থাকিলে গম পাব অসমবাসী আপোনালোকে সাগে এটা নিউজ গম পাইছে এই কেদিনত অসমৰ উজনি নামনি নৰ্থ ইষ্টত তুলপাৰ লগাই দিছে আমাৰ অসমত নৰ্থ ইষ্টত এখন নতুন আইন গৃহীত হ'বলৈ গৈ আছে আপোনালোকে আইনখন ইতিমধ্যে গম পাইছে হিট এণ্ড ৰান আইন গতিকে এই আইনখন গৃহীত হোৱাৰ আগে আগে আমি সকলোৱে সতৰ্ক হ'ব লাগিব এই আইনখন আমাৰ সকলোৰে বাবে ভাল খবৰ নহয় আৰু ফ্ৰেণ্ডছ আপোনালোকক এটা বস্তু ক্লিয়াৰ কৰি দিও প্ৰফেশনাল ড্ৰাইভাৰ সকল অকল নহয় ইয়াতে যিমান বাইক চলাব ই ৰিক্সা চলাব সাফাৰী চলাব প্ৰতিজন প্ৰাইভেট গাড়ী চালক প্ৰফেশনাল ড্ৰাইভাৰ সকলৰ বাবে অসম চৰকাৰে এখন নতুন আইন গৃহীত কৰিবলৈ ওলাইছে আপোনালোকে গম পাইছে আইনখনত কি আছে এটা বাক্য তোল পাৰ লগাই দিছে এতিয়া আপোনালোকক মই এটা প্ৰশ্ন কৰিছো এই আইনখন আপোনালোকে সমৰ্থন কৰিবনে নকৰে ব্যক্তিগতভাৱে মই সমৰ্থন নকৰো চাওক অসম চৰকাৰ আমাৰ গাৰ্জেন হয় আমি অসম চৰকাৰৰ সন্তান হয় আমাৰ কিবা ভাল বেয়া দেখিলে যেনেকৈ আমাৰ মা দেউতাই দেখুৱাই দিয়ে তেনেকৈ অসম চৰকাৰে আমাৰ ভাল বেয়া দেখা পালে নিশ্চয় আমাক দেখুৱাই দিব আমি অসম চৰকাৰৰ সন্তান হয়নে গতিকে কিন্তু অসম চৰকাৰক মই এটাই অনুৰোধ কৰিম যিখন আইন গৃহীত কৰিবলৈ ওলাইছে আপোনালোকে এবাৰ ভাবি চাওক প্ৰতিজন গাড়ী চালক দাদাই মাহেকৰ মূৰত গাড়ী চলাই কিমান দৰমহা পায় খুব বেছি 7-8,000 টকা খুব বেছি 15,000 খুব বেছি 20,000 তাতকৈতো বেছি নাপায় আৰু প্ৰতিজন গাড়ী চালক দাদাই চহত গাড়ী নচলায় কিছুমানে চহত চলাইছে বেলেগ কথা পইচা আছে কিন্তু পেটৰ তাৰণাত এই ভুকৰ তাৰণাত ভাত এমুঠিৰ কাৰণে গাড়ী চলাই নিজৰ এখন পৰিয়াল আছে 10,000 20,000 টকা দৰমহা পায় যেতিয়া এটা এক্সিডেন্ট হ'ব এজন গাড়ী চালক দাদাই যেতিয়া তা কৰো বুলি এক্সিডেন্ট কোনো নকৰে সিধা কথা এক্সিডেন্ট হৈ যায় এক্সিডেন্ট কৰো বুলি কোনো নকৰে যেতিয়া গাড়ী চালক দাদা এজনে এক্সিডেন্ট এটা কৰাব তেতিয়া সেই গাড়ীৰ পৰা নামি হস্পিটালত লৈ যোৱালৈকে পুলিচত খবৰ দিয়ালৈকে সেই গাড়ী চালক দাদাজনক সুস্থ অৱস্থাত ৰাইজে ৰাখিবনে নিশ্চয় ৰাইজে মাৰধৰ কৰিব যদি গাড়ী চালক এজনে এক্সিডেন্ট এটা কৰাৰ পিছত হস্পিটালত লৈ নাযায় আৰু পুলিচত খবৰ নিদিয়ে তেতিয়া হলে 10 লাখ টকা জৰিমনা দিব লাগিব লগতে 10 বছৰ জেল ও মাই গড এটো কেনেকৈ সম্ভৱ আপোনালোকে হেতি কৰি খাওক আপোনালোকে কোচিং সেন্টাৰ খুলক গাড়ী চলোৱা বাদ দিয়ক এইখন আইন কোনো পদ্ধতি গৃহীত হ'ব নালাগে অসম চৰকাৰক মই হাতজোৰ কৰিছো আপোনালোকে এবাৰ ভাবি চাওক প্ৰতিজন গাড়ী চালক দাদাৰ কাৰণে ভাবি চাওক কিছুমানে নিজেও এটেম কৰিব আহে ন আৰু মই এগেইন কৈ আছো ৰাইজৰ মাজত এটা প্ৰশ্ন বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে ৰাইজে কৈ আছে অকল প্ৰফেশনাল ড্ৰাইভাৰ সকলৰ বাবে এই আইনখন গৃহীত কৰা হ'ব নহয় প্ৰফেশনাল ড্ৰাইভাৰ ফাস প্ৰাইভেট ড্ৰাইভাৰ কি বাইক কি ই ৰিক্সা আপুনি যি কোনো এক্সিডেন্ট এটা কৰালে আপুনি যদি হস্পিটাল আৰু পুলিচত খবৰ নিদিয়ে 10 লাখ টকা দিবই লাগিব আৰু লগতে 10 বছৰ জেল এই আইনখন কেতিয়া গৃহীত হ'ব নোৱাৰে মোৰ হিচাপত
আৰু আপোনালোকেও সমৰ্থন কৰিব নালাগে কিছু ৰাইজে বুজি পাইছে কিছু ৰাইজে বুজি পোৱা নাই অসমখনত ইমান কেছ আছে আমাৰ জুনমণি ৰাভাৰ কেছটোৱে চাওক বন্দনা কলিতাই উজনিৰ পৰা নামনিলৈ তিলতিলাই ঘূৰি ফুৰিছে সেইবিলাক কেছত চকু দিয়ক আমাৰ হাতী খোৱা মানুহখিনিৰ ওপৰত কিয় বাৰে বাৰে এটেম্প কৰা হয় বৰ্তমান অসমখন শান্তিৰ ফালে আহিছিল মাত্ৰ ধুনীয়াকৈ শান্তিত চলি আছিল হাই কাজিয়া নাই সকলোৱে নিজৰ নিজৰ কৰ্মত জড়িত হৈ কৰ্ম কৰি আছে পইচা উপাৰ্জন কৰি আছে প্লিজ অৰাজকতাৰ সৃষ্টি নকৰিব এই আইনখন কোনো পধ্যে হ'ব নোৱাৰে কেনেকৈ পাৰিব প্ৰতিজন গাড়ী চালকে মাহেকৰ মূৰত 7-8,000 টকা মাত্ৰ দৰমহা পায় ইপিনে ফাইন কেনেকৈ দিব ঠিক আছে বাৰু এটা এক্সিডেণ্ট হৈ গ'ল অকল গাড়ী চালকৰ ভুল নাথাকে কেতিয়াবা এক্সিডেণ্ট বিপৰীত ছাইডৰ পৰাও ভুল থাকে হয়নে যদি মোৰ কথাখিনি আপোনালোকে ভাল পাইছে এটা কমেন্ট কৰিব মই এটা প্ৰশ্ন আপোনালোকক কৰি আছো আপোনালোকে সকলো ৰাইজ ওলাই আহক এই আইনখন কিন্তু শুভ লক্ষণ নহয় আমাৰ কাৰণে অসমখনত অৰ্থাৎ উত্তৰ পূৰ্বত নৰ্থ ইষ্টত এই আইনখন গৃহীত হ'ব নালাগে এটা কথাই কম আৰু অসমবাসী আৰু এটা কথা কওঁ কোনো চালকে জানি বুজি দুৰ্ঘটনা সংঘটিত নকৰে আপোনালোকে ক্লিয়াৰ গতিকে 10 লাখ টকা এটা ধেমালি কথা আৰু 10 বছৰ গাড়ী চালক দাদা সকলো আমাৰে মানুহ হয় এতিয়া আপোনালোকে বহুতে মোক বেয়াকে কমেন্ট কৰিব মোৰ দেউতাও গাড়ী চালক নহয় আমি আসলতে অন্ধভক্ত নহয় মই এটা কথাই ক্লিয়াৰ কৰি আছো আমি অসম চৰকাৰৰ সন্তান হয় প্ৰতিজন ব্যক্তি আমি অসম চৰকাৰৰ সন্তান হয় অসম চৰকাৰে এই কথাটো আকৌ এবাৰ ভালকৈ বিবেচনা কৰি চালে ভাল হয় গতিকে প্ৰতিজন গাড়ী চালকৰ কথা আমি ভাবিব লাগিব প্ৰফেশনাল ড্ৰাইভাৰে হওক প্ৰাইভেট ড্ৰাইভাৰে হওক মই এটা কথাই কৈ আছো এক্সিডেণ্ট কৰো বুলি কোনো নকৰে সো ইখিনিয়ে কম গতিকে এই আইনখন কোনো পধ্যে গৃহীত হ'ব নালাগে গৃহীত হোৱাৰ আগে আগে প্ৰতিজনে সতৰ্ক হওক গাড়ী ভালকে চলাওক সেইখিনিয়ে মই অনুৰোধ কৰিম যদি মোৰ কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব জয় আই অসম প্ৰতিজন গাড়ী চালক দাদা ভালি থাকক আপোনালোকক ভগৱানে শক্তি দিয়ক আপোনালোকে ভাঙি পৰিব নালাগে নিশ্চয় অসম চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে তেওঁলোকে নিশ্চয় চালিজাৰি চাব এই আইনখন সংশোধন কৰাৰ আগে আগে আকৌ এবাৰ ভাবি চাব গতিকে জয় আই অসম সকলো ভালে থাকক অসমখন শান্তিত থাকক হেয়াই কামনা কৰিলো